এইখিনি বৰা চাউল মই ৰাতি তিয়াই থৈছোঁ। এয়া ৰাতিটো তিয়াই থোৱাৰ পিছত ৰাতিপুৱা মই এনেকৈ টুকি পেলালোঁ পানীখিনি যাবৰ কাৰণে। আৰু এইখিনি এতিয়া মই মিক্সিত ধুনীয়াকৈ পিচি ল'ম। আৰু এয়া মিক্সিত পিচি ল'লোঁ। এতিয়া এইখিনি এনেদৰে চালনি দি চালি এইখিনি ৰেডি হৈ গ'ল মোৰ পিঠাগুড়িখিনি। এইখিনি বৰা চাউলৰ পিঠাগুড়ি। আৰু এয়া মই গুড় আৰু পানী দি পেলাই এনেকৈ গুড়খিনি মই মিলাই পেলাই গৰম কৰি লৈছোঁ। এতিয়া এনেদৰে দি এইখিনি ভালদৰে মিলাই ল'ম, তেতিয়া সুবিধা হয়, এনেকৈ গুড়খিনি মিক্স হৈ যায় পানীত। আৰু এইখিনি এতিয়া আটা নিচিনাকৈ মই এনেকৈ মাৰি লৈছোঁ, কাৰণ যিহেতু তেল দিয়া পিঠা বনাম। আৰু এয়া ডৌটো বনি হৈ গ'ল। এতিয়া এইখিনি সৰু সৰু গোলা বনাই পেলাই এনেদৰে ভালদৰে পিঠাটো বনাই দিম। আৰু এয়া আমাৰ এওঁ বনাই আছে, এপিনে পিঠা চেপ দি আছে। আৰু এয়া এনেদৰে এটা এটাকৈ গোটেইখিনি পিঠা মই ৰেডি কৰি ল'ম। এইখিনি পিঠাখিনি বনাই ৰেডি হৈ গ'ল। এনেদৰে এইখিনি পিঠা চেপ দি ল'লোঁ। আৰু এইখিনি এতিয়া মই মিঠাতেলত ফ্ৰাই কৰিম। আৰু সেইকাৰণে এয়া মিঠাতেলত দি লৈছোঁ, এয়া গৰম হ'বলৈ দিছোঁ। আৰু এতিয়া এটা এটা কৰি পিঠাখিনি ইয়াত দি আছোঁ। আৰু পিঠাখিনি যেতিয়া ভালদৰে গৰম হৈ ফুলি যাব তেতিয়া এইখিনি নমাম। আৰু ঘিলা পিঠা যিহেতু মিঠাতেলতে বনোৱা হয়, ৰিফাইনত বনাব নালাগে। আৰু এয়া দেখিছে তেলখিনি হালধীয়াকৈ ধুনীয়াকৈ পূৰা ওলাই গৈছে, যিহেতু মিঠাতেল। আৰু গোন্ধটো যে নাকত একদম লাগি গৈছে। আৰু এই এনেদৰে পিঠাখিনি প্ৰায় ৰেডি হৈছে। আৰু এইখিনি হ'ল বিহুৰ কাৰণে যিখিনি ঘিলা পিঠা লাগে, সকলোখিনি মই এনেদৰে বনাই ৰেডি কৰিলোঁ।